ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত প্ৰথম স্থান লাভ কৰি ৰাজ্যপালৰ গোল্ড মেডেল ফৰ এক্সেলেন্স বঁটা লাভ কৰিবলৈ সক্ষম শিৱসাগৰ হাঁহচৰা বোকানগৰৰ অংকিত সন্দিকৈক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান। শিৱসাগৰ হাঁহচৰা বোকানগৰৰ পিতৃ মৃদুল সন্দিকৈ আৰু মাতৃ অপৰাজিতা সন্দিকৈ জ্যেষ্ঠ পুত্ৰ অংকিত সন্দিকৈয়ে ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ পৰা 2022 বৰ্ষত কলা শাখাত সন্মানীয় বিষয়ৰ অসমীয়া শিক্ষাৰ্থীয়ে স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত অংকিত সন্দিকৈয়ে শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি গভৰ্ণৰৰ গোল্ড মেডেল ফৰ এক্সেলেন্স বঁটা লাভ কৰি হাঁহচৰা বোকানগৰৰ লগতে সমগ্ৰ শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অংকিত সন্দিকৈ স্বগৃহত উপস্থিত হোৱা সময়ত তেখেতক স্থানীয় ৰাইজৰ লগতে গড়গাঁও মহাবিদ্যালয় বহুকেইজন প্ৰবক্তাৰ উপস্থিতিত ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। এইটো আমি সঁচাকৈ আজি মানে আমাৰ গাঁৱৰ সন্তান হিচাপে এনেকৈ মানে সম্বৰ্ধনা জনাই পাই পৰম সন্তোষিত হৈছোঁ। কিয়নো এইটো অঞ্চলৰ পৰা যে এনেকুৱা এজন ছাত্ৰ গৈ ইমান এটা গাঁওখনলৈ যে সুনাম কঢ়িয়াই আনিব তাৰ বাবে মানে আমি সকলোৱে খুব মানে সন্তোষিত হৈছোঁ। লগতে তেওঁৰ যিটো ধাৰাবাহিকতা মানে সেই ধাৰাবাহিকতা তেওঁ স্কুল পৰ্যায়ৰ পৰা মানে এইটো চলাই গৈ আছে আৰু শেষত তেওঁ কৃতকাৰ্য লাভ কৰিছিলে। তাৰোপৰি তেওঁ এইটো যিটো জুনিয়ৰ ৰিচাৰ্চ ফেল' যিটো হয় মানে জুনিয়ৰ ৰিচাৰ্চ ফেল'টো তেওঁ এতিয়া জলপানী পাবলৈ সক্ষম হৈছে। জলপানী পাই তেখেতে এতিয়া মানে PhD কৰি আছে। তেখেতে ইতিমধ্যে বিভিন্ন গ্ৰন্থ লিখা কামতো অলপ হাত দিছে। গ্ৰন্থ লিখা কামবিলাক আগবঢ়াইছে লাহে লাহে। যে তেখেতৰ এই কাৰ্যবিলাক যাতে আৰু আগবাঢ়ি যাওক, মানে ত্বৰান্বিত হওক, যাতে আৰু ভাল হৈ যাওক, উত্তৰণ যাত্ৰাটো যাতে থমকি নৰয় তাৰ আমি আশা কৰিছোঁ। লগতে এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হোৱাৰ লগতে যাতে সমাজ জীৱনলৈও যাতে তেওঁ কিবা অৰিহণা আগবঢ়াই থৈ যাব পাৰে তাৰ বাবে মই আশা কৰিম। তেখেতৰ পৰা আমি বিচাৰিম আৰু যে তেখেতৰ সমাজ জীৱনৰ বাবে কিবা এটা কৰি থৈ যায়। বাৰু বিশেষ নাই, ইমানে আমি উন্নতি তীৰ্থৰ যাত্ৰী গভীৰ কৃচ্য সাধনা আৰু সচেতন জীৱন ভিক্ষা মানৱ জীৱনৰ সফলতাৰ অন্যতম মূল মন্ত্ৰ। সত্য শিৱ সুন্দৰৰ আৰাধনাৰে ভাৰতৰ সনাতন সভ্যতাক চেতনাৰ কোহে কোহে উপলব্ধ কৰি একবিংশ শতিকাৰ জ্ঞান অন্বেষী আলোক যাত্ৰাৰ তুমি এগৰাকী সুশৃংখলিত সুগন্ধি পথৰ যাত্ৰী।